ধুবুৰীত মাটিৰ দালালৰ বৃহৎ দপদপনি প্ৰাক্তন মৃত জিলা সত্ৰ ন্যায়াধীশক জীৱন্ত সজাই ভুৱা নথিপত্ৰ তৈয়াৰ ভুৱা নথিপত্ৰ দেখুৱাই লাখ লাখ টকাত বিক্ৰী কৰিলে মাটি ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল প্ৰাক্তন মৃত জিলা সত্ৰ ন্যায়াধীশৰ ভাতৃৰ মুখ্যমন্ত্ৰী কেয়াৰ নকৰে ধুবুৰীৰ মাটিৰ দালালে ধুবুৰীত মাটিৰ দালাল চক্ৰৰ কৰ্মকাণ্ডই খলকনিৰ সৃষ্টি কৰিছে চৌদিশে প্ৰথমে চাওক এই ফটোখন তেখেতৰ নাম স্বৰ্গীয় মুৰাৰী মোহন চৰকাৰ এজন প্ৰাক্তন জিলা সত্ৰ ন্যায়াধীশ তেখেতৰ মৃত্যু হৈছিল ডিচেম্বৰ 2023 চনত অভিযোগ মতে মৃত্যুৰ 5 দিন পাছতেই ধুবুৰীৰ চক্ৰ বিষয়া কাৰ্যালয়ত মৃত ব্যক্তিৰ পেন আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰি অনলাইন যোগে এজমাইলি মাটি বাটৰুৱাৰ বাবে আবেদন কৰে নিজ পুত্ৰ ৰজা চৰকাৰ আৰু দালাল চক্ৰই পৰৱৰ্তী সময়ত পুত্ৰ ৰাজা চৰকাৰ আৰু কন্যা মহুৱা চৰকাৰৰ নামত কোনো ধৰণৰ নেক্সট অফ কিন চাৰ্টিফিকেট বা পট্টাদাৰৰ এনঅচি নোহোৱাকৈ অনলাইন আবেদনৰ ভিত্তিত বৃহৎ টকাৰ লেনদেনৰ ভিত্তিত লাটমণ্ডল নুৰ ইছলামৰ সহায় লৈ দুই পুত্ৰ কন্যাৰ নামত মাটিডোখৰ নামজাৰি কৰে অতি কম সময়ৰ ভিতৰতে প্ৰথমতে মৃত ব্যক্তিৰ নামত বাটুৱাৰা নামজাৰি আৰু মৃত ব্যক্তিৰ পুত্ৰ আৰু কন্যাৰ নামত নামজাৰি কৰা হয় এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক সকলো তথ্য যোগান ধৰিছে কন্যা মহুৱা চৰকাৰে এতিয়া প্ৰশ্ন হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দালালৰ বিৰুদ্ধে চলা অভিযানৰ পিছতো ধুবুৰীত চক্ৰ বিষয়া কাৰ্যালয়ত লাটমণ্ডলৰ এনে কাৰ্যকলাপ আৰু দালাল চক্ৰৰ অৱস্থিতি আকৌ প্ৰমাণ কৰিলে যে ধুবুৰীত দালাল চক্ৰই ভয় নকৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্যৰ ভিত্তিত এই দালাল চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'বনে ধুবুৰী আৰক্ষী পিতা মৃত মনীন্দ্ৰ মোহন সরকার আর কে মিশন রোড পিয়ারি মোহন লেন ধুবুরি মোর ককায়েক স্বর্গীয় মুরাৰী মোহন সরকার অবসরপ্রাপ্ত জিলা সেশন ন্যায়াধীশ আছিল তেওঁৰ নামত আৰু তেওঁৰ লগতে আমাৰ সকলোৱে মানে এজমালি মাটি এটা বিদ্যাপাৰা প্ৰথম খণ্ড ষ্টেডিয়ামৰ ওচৰত আছে 2 বিঘা 4 কাঠা 4.5 লাখ মাটি তাতে কিছু মানুহ একেলগে হৈ এটা আমাৰ দাদাক মৃত সজাই মানে 30 ডিসেম্বৰ 2023 মোৰ ককায়েক ঢুকাইছে তাৰ 5 দিন পিছত তেওঁক জীৱিত সজাই তেওঁৰ নামত এটা মাটি নামজাৰিৰ কাৰণে এপ্লাই কৰিছে 4 তাৰিখত 18 তাৰিখত এইটো হৈ গ'ল মুৰাৰী মোহন চৰকাৰৰ নামত মৃত মানুহৰ নামে তেতিয়া জীৱিত সজাই এইটো নামজাৰি হৈ গ'ল সেইটো নামজাৰিৰ পিছত তেওঁলোকে কি কৰিলে আকৌ 19 তাৰিখে এপ্লাই কৰিলে তেওঁৰ ল'ৰাৰ নামত কৰিব লাগে এইবিলাক যিবিলাক ডকুমেণ্টছ মই দিছোঁ সববিলাক হেক ওলাইছে ফোন নম্বৰ তাৰপিছত নাম এইটো মিলা নাই এইবিলাক তাৰপিছত তেওঁৰ নামত আনি তেওঁৰ ল'ৰাৰ নামত আনিলে ল'ৰা আৰু ছোৱালীৰ নামত আনিলে ছোৱালীয়ে গম নাপায় যে তেওঁৰ নামটো আহিছে তাতে তাৰপিছতে কি কৰিলে পিছতে তেওঁ আকৌ নেক্সট কি কৰিলে তেওঁৰ নামত আলাদা পাট্টা কৰিলে দুজনৰ নামত ৰাজা চৰকাৰ আৰু মোহন চৰকাৰৰ নামত আলাদা পাট্টা কৰিলে কৰাৰ পিছত আকৌ নেক্সট 30 তাৰিখে তেওঁ আকৌ কৰিলে তেওঁৰ নামত আলাদা নামজাৰিৰ কাৰণে বাটৱাৰাৰ কাৰণে এপ্লাই কৰিলে ৰাজা চৰকাৰে কৰি সেইটোও হৈ গ'ল তাৰপিছত বিশ্বজিৎ নাথ নামৰ এজন মানুহৰ লগত লগ লাগি সি আৰু মাটি কিনা বেচাৰ কাৰণে এপ্লাই কৰি দিলে এপ্লাই কৰাৰ পিছত তেওঁ কৰিলে কি ফেক ফটো দিছে তাতে ভুৱা ফটো দি এই গোলগঞ্জ আৰু ফকিৰগঞ্জৰ পৰা মানুহ আনি সাক্ষী দি সেইটো ৰেজিষ্টাৰ কৰে এইবিলাক মই পিছত গম পোৱাৰ পিছত মই পুলিচত দিলোঁ পুলিচে এতিয়া তদন্ত কৰিছে তদন্ত মোটামুটি ভালে আগুৱাইছে এতিয়া পুলিচে ঠিকে কৰিছে তদন্ত আৰু ইয়াৰ ভিতৰত আৰু বেলেগ মানুহ এই দালাল চক্ৰত বেলেগ মানুহ জড়িত আছে সেইবিলাকৰ কাৰণে মই পুলিচক কৈছোঁ সেইবিলাক মানুহক ওলাব লাগে এতিয়া লৈছে মোবাইল নম্বৰ যিকেইটা আছিল এপ্লাই কৰা মানুহকেইটাত মাতি আনিছে মাতি অনাৰ পাছত দেখি মানুহটো বেলেগ নম্বৰটো
বেলেগ মানুহৰ নামটো বেলেগত দিছে সেইবিলাক ওলাইছে সেই মানুহবিলাক মোবাইলত দি গৈছে থানাত কৈছে মই কৰা নাই এইটো গভৰ্ণমেণ্ট অফিচিয়েলক কেনেকৈ কৰিলে এইবিলাক ভুৱা এটা নাম্বাৰ দি ভুৱা নাম দি কেনেকৈ এপ্লাই কৰে এইটোতো মই পুলিচক তদন্ত কৰিম জড়িততো ইয়াতে এইকেইটা মানুহ আছে মই যিবিলাক নাম দিছোঁ সেইটোতো এইবিলাকতো নামৰ লগত সি অহা নাই তো মই নামটো কৈ গাই দিছোঁ মহম্মদ ৱাছিম আকৰম এইটো ফেক ওলাইছে আব্দুৰ ৰহমান এইটোও ফেক ওলাইছে এইটো বেলেগ মানুহ মোবাইল নম্বৰ ইউজ কৰিছে মফিদা বিবি এইটো বোলে কৰিমগঞ্জৰ মানে মোবাইল নম্বৰ মানে এইবিলাক দি এপ্লাই কৰি মৃত মানুহটোক ই সাজাই কৰিছে আৰু কি তাৰপিছত আছে তাৰ ল'ৰা আছে ৰাজা চৰকাৰ তাৰপিছত ডক্টৰ বিশ্বজিৎ নাথ আছে যিও কিনিছে আৰু কি তাৰপিছত তাৰ লগত আকৌ মানে সাক্ষী দিছে এই দলিলত ৰেজাউল হক আহমেদ মুক্তাৰ আছে গাঁও বৰকলীয়া খণ্ড ফকীৰগঞ্জ আৰু এজন আছে তাপস সূত্ৰধৰ সি মাষ্টাৰ হয় এই গোলগঞ্জ কৈমাৰী চতুৰ্থ খণ্ড তেওঁকো ফোন কৰিছে তেওঁৰ পৰা তাৰ ভাষ্য লৈছে তেওঁক থানাত মাতিছে এই তাপস সূত্ৰধৰ আছে ইয়াৰ ভিতৰত উপৰঞ্চিও ইয়াৰ ওপৰত মেইন এটা চক্ৰ আছে এটা এইটোতো নাম মানে এতিয়াতো ক'ব নোৱাৰোঁ আৰু কি পুলিচে তদন্ত কৰি আছে অলপ পাইছে বুলি কৈছে নাম কোৱা নাই কৈছে যে এতিয়াতো মই এতিয়া যিহেতু 4 তাৰিখে জীৱিত সজাই সিহঁতে মাটি মানে নামজাৰি কৰিলে মুৰাৰী মোহন চৰকাৰৰ নামত মৃত্যুৰ 5 দিন পিছত সেইকাৰণে আমি ভাবিছোঁ এতিয়া মৃত্যুটো 30 তাৰিখে যে হৈছে এই মৃত্যুটো মানে এইটো সন্দেহজনক এইটো মাৰি পেলাইছে মানে সন্দেহ হয় মোৰ তেওঁ জিলা ছেছনৰ ন্যায়াধীশ আছিল এই যি ঘটনাটো এই ঘটনাত কোনোবা জড়িত আপোনালোকৰ কিবা সন্দেহ আছে কোন জড়িত আছে কিবা সন্দেহ আছে আমাৰতো এইবিলাক মানুহেহে ক'ব পাৰিব এতিয়া আমিতো নাম দি দিছোঁ অলৰেডি যিবিলাক মানুহ ইয়াৰ এইটো মানে ইয়াতে যি ওলাব যি চক্ৰত যিটো এইবিলাক মানুহতো সুধি আছে সিহঁতৰতো নাম কৈ আছে তাপস সূত্ৰধৰ কৈছে কিবা এটা নাম কৈছে বুলি ক'ব পাৰিব তাৰমানে সেই মানুহটো আহিলে গম পোৱা যাব সি প্ৰথমৰ পৰা আহিয়ে লাগি আছে তাপস সূত্ৰধৰ এইটো সাক্ষী দিছে জমি কিনা বেচাত তাপস সূত্ৰধৰ নাম আছে মানে কি এই যে মফিদা বিবি এতিয়া দিছে এপ্লাই কৰিছে কিন্তু মফিদা বিবিটো ওলা নাই কৰিমগঞ্জৰ ফোন নম্বৰ ওলাইছে ৱাছিম আকৰমটো বেলেগ মানুহ এইটো দক্ষিণ পাৰৰে মানুহ সি মোবাইল দি গৈছে যে মই ধুবুৰী চাৰ্কেলৰ মানুহ মানে মণ্ডল জড়িত আছে নুৰ ইছলাম চক্ৰপিছিয়া আছিল ইয়াৰ নাম কি আপোনাৰ বৰ্মন ছাৰ তেখেতসকলে কিবা ইনিচিয়েটিভ লৈছিল নেকি তেখেতসকলে ইনিচিয়েটিভ লৈছে আমি যেতিয়া তাত কৈছোঁ যে এনে ঘটনা কৰি আছে তেওঁ এটা সিহঁতৰ নাম তাতে কাটি দিছে নাম কাটি দি মানে বিশ্বনাথৰ নাম কাটিছে কাৰ নাম কাটিছে এই যে বিশ্বজিৎ নাথ আৰু ৰাজা চৰকাৰৰ নাম যিবিলাক হৈছিল সেইবিলাক কাটি দিছে কিন্তু তাৰ দলিলটোতো আছে সি দলিলটো লৈ ঘূৰি ফুৰি আছে যে লেণ্ড এভিনিউত গৈছে সি তাৰ মাটিটো লাগে বুলি ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24